ইতিমধ্যে সকলো কেণ্ডিডেট গম পাইছে 2020 বৰ্ষৰ অসম চৰকাৰৰ চৰকাৰী এএনএম নাৰ্ছৰ ফৰ্ম ফিলআপ চলি আছে। যিসকল ছোৱালী 12 পাছ হৈছে সায়েন্স কমাৰ্চ বা আৰ্টছৰ পৰা সেইসকল ছোৱালীয়ে চৰকাৰী এএনএম নাৰ্ছৰ ফৰ্ম ফিলআপ কৰিব পাৰিব। এই ভিডিঅ'ত জনাই দিয়া হ'ব এএনএম নাৰ্ছৰ সিট কেইটা আছে, তাৰ পিছত কলেজ কেইখন। এই ভিডিঅ'ত কম সময়ৰ ভিতৰত এইখিনি ডিটেইলছ জনাই দিয়া হ'ব, ভিডিঅ'টো স্কিপ নকৰিব। প্ৰথমতে জানি লওক কলেজ কেইখন আছে। ইয়াতে চাই লওক 12খন। অসমত 12খন এএনএম ট্ৰেইনিং চেণ্টাৰ আছে চৰকাৰী, তাতেই এডমিশ্যন হ'ব। তাৰপিছত কৈছে সিট ইয়াতে উল্লেখ কৰিছে 339 সিট এপ্ৰুভ কৰিছে চৰকাৰে, কিন্তু তাৰ ভিতৰত 50টা সিট টি ট্ৰাইবছ কমিউনিটিৰ বাবে আছে, মানে চাহ জনগোষ্ঠীৰ ছাত্ৰীৰ বাবে 50টা সিট ৰাখিছে। তেতিয়াহ'লে 339ৰ পৰা মাইনাছ যাব, 50টা বাদ যাব। তেতিয়াহ'লে সিট আছে এতিয়া বৰ্তমান 289 সিট আছে এএনএম কোৰ্ছৰ। যিসকল ছোৱালীয়ে এএনএম নাৰ্ছৰ ফৰ্ম ফিলআপ কৰিব বিচাৰিছে সেইসকল ছোৱালী এতিয়া অনলাইন এপ্লিকেশ্যন ফৰ্ম ফিলআপ কৰিব পাৰিব। এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক থাকিব, সেই লিংকত ক্লিক কৰি ডিটেইলছ চাব পাৰিব বা মোবাইলতো অনলাইন এপ্লাই কৰিব পাৰিব। নেক্সট ভিডিঅ'ত জনাই দিয়া হ'ব কেনেকৈ এপ্লাই কৰিব লাগে। ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিছোঁ, সেই লিংকত ক্লিক কৰি এতিয়া ডিটেইলছ চেক কৰিব পাৰিব।